নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ প্ৰণাম স্বাগতম কৰিছোঁ বন্ধুসকল এইকেইটা চাব পাৰিছে গোটেইকেইটা 100ৰ আপ মানে ভেকেন্সি আছে আপোনালোকৰ কাৰণে মই উলাই ৰাখিছোঁ এইকেইটা ডিস্ট্ৰিক্ট কাৰণ এইকেইটা ডিস্ট্ৰিক্টত মানে এপ্লাই বেছি কৰিছে ক্যান্ডিডেটসকলে কাৰণ আপোনালোকে চাব পাৰিছে স্পষ্টভাৱে গোলাঘাট ডিস্ট্ৰিক্ট মৰিগাঁও ডিস্ট্ৰিক্ট যোৰহাট ডিস্ট্ৰিক্ট নগাঁও ডিস্ট্ৰিক্ট সাউথ চালমাৰা ডিস্ট্ৰিক্ট তিনিচুকীয়া ডিস্ট্ৰিক্ট লখিমপুৰ ডিস্ট্ৰিক্ট ধুবুৰী ডিস্ট্ৰিক্ট ডিব্ৰুগড় ডিস্ট্ৰিক্ট ধুবুৰী ডিস্ট্ৰিক্ট আৰু দৰং ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টকেইটা কি আছে 100+ পোষ্ট আছে 100+ পোষ্ট থকাৰ কাৰণে ম্যাক্সিমাম ক্যান্ডিডেট সকলে এলপিৰ ক্ষেত্ৰত এই ডিস্ট্ৰিক্টকেইটা সিলেকশন কৰিছিল কাৰণ আপুনি বা মই ধৰি লওকছো 65 বা 30টা পোষ্ট আছে তাত এপ্লাই বা প্ৰিফাৰেন্সটো বহুত কমকে দিম বা থাৰ্ড প্ৰিফাৰেন্স হিচাপে ৰাখিম আৰু ফাৰ্স্ট প্ৰিফাৰেন্সটো আমি এইকেইটা ডিস্ট্ৰিক্টত দি ৰাখো এটো খসা কথা কাৰণ চাবলগীয়া কথা যে কাৰণ এইকেইটা 100 ক্ৰছ মানে পোষ্ট আছে আৰু 100 ক্ৰছ পোষ্ট থাকিলে এই কাৰণে এই ডিগ্ৰীটা ডিস্ট্ৰিক্টত আমি এপ্লাই কৰিম বন্ধুসকল গতিকে আপোনালোকে চাব পাৰিছে এইকেইটা ডিস্ট্ৰিক্টৰ মতে মই ক'ব বিচাৰিছো কোন প্ৰথমে দৰং ডিস্ট্ৰিক্ট আছে ধুবুৰী আছে তাৰপিছত ডিব্ৰুগড় লখিমপুৰ এইবোৰ যিবোৰ ডিস্ট্ৰিক্ট আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যোনটো ইউআৰ ক্যাটেগৰী আছে ঠিক আছে ইউআৰ আৰু ওবিসি এই ক্যাটেগৰী ক্যান্ডিডেটত ক'বলে ম্যাক্সিমামে এপ্লাই কৰিছে আৰু বহুত ক্যান্ডিডেট আছে আৰু এই ডিস্ট্ৰিক্ট কিটাত 100% বন্ধুসকলক কাট অফ ৰ্যাঙ্কটো ধৰিলে আপোনাৰ 60%তকে মানে আপ যোৱা চান্স আছে কিন্তু বন্ধুসকল টেনচন নলব গুটেইকেইটা ডিস্ট্ৰিক্টতে যে 60%ৰ আপ মাৰিব এটো নহয় কিছুমান ডিস্ট্ৰিক্ট আছে যিবোৰ গ্ৰীন ডিস্ট্ৰিক্ট হিচাপে পৰি আছে ধুবুৰীটো ৰেড ডিস্ট্ৰিক্ট হিচাপে অলপ পৰিছে বন্ধুসকল কিন্তু সবতকে বেছি পোষ্ট আপোনালোকে চাব পাৰিছে সবতকে বেছি পোষ্ট আছে তিনিচুকীয়া আৰু লখিমপুৰ আৰু ধুবুৰী এই তিনটা ডিস্ট্ৰিক্টত কি আছে 300+ পোষ্ট আছে গতিকে এই তিনটা ডিস্ট্ৰিক্টত কিন্তু বহুত ক্যান্ডিডেট এপ্লাই কৰিছে কাৰণ পোষ্ট যত বেছি আছে তাতে এপ্লাই কৰিব ক্যান্ডিডেট সকলে এইটো কথা মন কৰিব গতিকে ইয়াৰ পৰা এক্স্যাক্টলি আপোনালোকে এটা আইডিয়া লগাব পাৰে যে কেনে ধৰণৰ মানে এপ্লাই প্ৰসেসটো হ'ব পাৰে আৰু এই ডিস্ট্ৰিক্ট কিটাৰ ওপৰত যদি এই ডিস্ট্ৰিক্ট কিটা দি ৰাখিছে তেন্তে আপোনালোকে ভাবি লওক মানে কেনে ধৰণৰ কাট অফ ৰ্যাঙ্কটো ভাল যাব পাৰে মই এইটো কম যে এইটো কাট অফ যাব আকৌ বহুত নেগেটিভ কমেন্ট কৰিব আপুনি কি কৈছে এইটো এনে হ'বই নোৱাৰে গতিকে আপোনালোকৰ কাৰণে ডাইৰেক্টলি মই এনালাইসিসটো ডাইৰেক্টলি নিদু যে এইটোই যাব কিন্তু বন্ধুসকল আপোনালোকে ইয়াৰ পৰা এটা ডাটা এনালাইসিস কৰিব পাৰিব নেক্সট সাউথ চালমাৰৰ ওপৰত বহুতো ক্যান্ডিডেটে মোক কৈ আছিল কিন্তু সাউথ চালমাৰ মাত্ৰ 187টা টোটাল পোষ্ট আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কাট অফ ৰ্যাঙ্কটো অলপ কম যোৱা চান্স আছে ইমানো হাই না যায় কিন্তু অলপ ৰেড ডিস্ট্ৰিক্ট হিচাপে পৰি আছে সাউথ চালমাৰা তাৰপিছত আপোনাৰ ধুবুৰী তাৰপিছত আপোনাৰ লখিমপুৰ আৰু তিনিচুকীয়া এই ডিস্ট্ৰিক্ট কিটা মানে পোষ্ট আছে কিন্তু কিছুমান ডিস্ট্ৰিক্ট আকৌ ৰেড ডিস্ট্ৰিক্ট হিচাপে পৰিছে টেনচন নলব ৰেড জন বড় গ্ৰীন জন পৰুক টেনচন নলব মই কাইলে আপোনালোকক কাইলে ৰাতিপুৱা মই এবাৰ আবেলি সময়ত এটা ভিডিও প্ৰভাইড কৰিম যত গুটেইকেইটা ডিস্ট্ৰিক্টৰ এনালাইসিসৰ ডাটা এটা ভিডিও দিয়া হ'ব আৰু প্ৰতিটো ডিস্ট্ৰিক্টৰ ভালকে মই ফুল ডিটেইলছ সহকাৰে আপোনালোকক জনাই দিম গতিকে ইমানেকৈ সামৰণি মাৰিছো বাকি আপডেটবোৰ মই নেক্সট ভিডিওত আপোনালোকক দিম ধন্যবাদ